মই প্ৰথমতে সদৌ বিশ্বনাথবাসী ৰাইজলৈ তেওঁলোকৰ শ্ৰীচৰণত আশীৰ্বাদ বিচাৰিলোঁ। মই আগন্তুক যি বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচনত আম আদমি পাৰ্টীৰ হৈ পেলাই প্ৰতিনিধিত্ব আগবঢ়াইছোঁ আৰু সমূহ ৰাইজক মই এটাই অনুৰোধ যে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আগত এবাৰ চিন্তা কৰি ল'ব কেনেকুৱা এটা ৰাজনৈতিক দলত ভোটদান কৰিলে তেওঁলোক লাভৱান হ'ব, সমাজৰ কাম হ'ব, বৰ্তমান পৰিস্থিতিৰ ওপৰত কেনেধৰণে আমাৰ আম আদমি দলে ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ অৰিহণা যোগাইছে সেইবিলাক সকলো চাই ল'ব। আমাৰ যিসকল সাংসদ আছে যেনেকৈ আমাৰ মহামান্য আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত কেনেকুৱা ধৰণৰ কাম হৈছিলে দিল্লীত, আৰু ভগৱন্ত মানজীৰ নেতৃত্বত কেনেকুৱা কাম হৈছে পাঞ্জাৱত, আৰু যেনেকৈ এতিয়া বৰ্তমান আমাৰ সঞ্জয় সিংজী, ৰাঘৱ চাদ্দা, আমাৰ সাংসদসকলে কেনেকুৱা ধৰণৰ কাম আগবঢ়াইছে ভাৰতৰ কাৰণে, ভাৰতৰ জনসাধাৰণৰ কাৰণে, গতিকে সকলোবোৰ চাই পেলাই ভোটাধিকাৰটো সাব্যস্ত কৰে যেন। ধন্যবাদ। এইবাৰ আপোনালোকৰ প্ৰধান ইছ্যু কি থাকিব? প্ৰধান ইছ্যু চাওক, বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ সমস্যা আছে। যেনেকৈ এতিয়া প্ৰথম ক'বলৈ হ'লে আমাৰ যি বিদেশী সমস্যাটো আমাৰ বিশ্বনাথ সমষ্টিত 1 নম্বৰ সমস্যা হিচাপে পৰিগণিত হৈছে। গতিকে বিগত চৰকাৰবিলাকে বিদেশী সমস্যাটোৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা যোৱা নাছিলে। দ্বিতীয় সমস্যা হৈছে এতিয়া আমি বৰ্তমান আছোঁ বালিচাং অঞ্চলতো স্বাস্থ্যসেৱাটো বৰ দুৰ্বল। স্বাস্থ্যসেৱাই হওক বা শিক্ষা ব্যৱস্থাই হওক, বিশ্বনাথ চাৰিআলিৰ বিভিন্ন অঞ্চলত এই বস্তুটো শিক্ষা আৰু স্বাস্থ্যসেৱাটো একেবাৰে দুৰ্বল। গতিকে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত মই যথেষ্ট গৰিহণা যোগাম বুলি আশা ৰাখিছোঁ, আৰু যাতে সাধাৰণ গাঁও অঞ্চলবাসীয়ে যাতে ভাল শিক্ষা ব্যৱস্থা এটা পায় আৰু তেওঁলোকৰ যাতে শিক্ষা ব্যৱস্থাটো ভাল হোৱাৰ লগতে স্বাস্থ্য ব্যৱস্থাটো ইয়াত সুন্দৰ হয়, ইয়াকে লাগি পেলাই এইটো বিষয়ৰ ওপৰতে মই যথেষ্ট জোৰ। আৰু 4 নম্বৰ কথাটো হৈছে কি, আমাৰ ইয়াত যি ক্ষুদ্ৰ ব্যৱসায়ীবিলাক আছে বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত বিভিন্ন সৰু সৰু চেণ্টাৰবিলাক, টাউনবিলাক আছে বা বিশ্বনাথ টাউন আছে, তাত যিবিলাক ব্যৱসায়ী আছে আজিকালি দেখিছোঁ তেওঁলোকৰ দোকানৰ ব্যৱসায় যথেষ্ট বেয়া। গতিকে বৰ্তমান হৈছে আপোনাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। গতিকে সেই ব্যৱসায়টো আমি নতুন প্লেটফৰ্ম এটাত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, যেনেকৈ ধৰি লওক আজিকালি অনলাইন শ্বপিং আহি গ'ল, শ্বপিং মলবিলাক আহি গ'ল। গতিকে ব্যৱসায়ৰ যিটো পেটাৰ্ণ আছে পেটাৰ্ণটো আমি সলনি কৰিব লাগিব। সেই ক্ষুদ্ৰ ব্যৱসায়ীবিলাকক যদি আমি কিছুমান অত্যাধুনিক ব্যৱসায়ীৰ কাৰণে যদি আগবঢ়াই লৈ আনিব পাৰোঁ, কিছুমান স্কিল ডেভেলপমেণ্টৰ কোৰ্চ দি পেলাই তেওঁলোকক এটা অনলাইন প্লেটফৰ্মলৈ যদি তেওঁলোকৰ ব্যৱসায়বিলাকক আগবঢ়াই লৈ যাব পাৰোঁ, তেওঁলোক নিশ্চয় উপকৃত হ'ব। নহ'লে আজি বৰ্তমান আমি যদি সেই পুৰণা দিনৰ ব্যৱসায়বিলাক কৰি থাকোঁ নহ'ব। ব্যৱসায় কৰাৰ পেটাৰ্ণটো সলনি কৰিব লাগিব আৰু প্ৰত্যেককে প্ৰশিক্ষণ দি পেলাই এই ব্যৱসায়টো আগবঢ়াই নিয়াত চেষ্টা কৰিম। ধন্যবাদ। শৈক্ষিক দিশটোৰ ওপৰত কি ক'ব আপুনি? যিহেতু শৈক্ষিক দিশত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে শৈক্ষিক দিশৰ ওপৰত কোনো ধৰণৰ কথা তেওঁলোকে কোৱা দেখা নাযায়। শৈক্ষিক দিশৰ ওপৰত আম আদমি পাৰ্টীৰ ভূমিকা কি থাকিব বা তেওঁলোকে কি কৰিব চাওক অনাগত দিন? হয়, ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ কাৰণে। শৈক্ষিক দিশটো, শিক্ষা যদি আমাৰ সমাজত যদি ভাল হয়, চৰকাৰৰ কাৰণে অকণ কঠিন হৈ কথা চৰকাৰ চলাবৰ কাৰণে। গতিকে চাওক, এতিয়া চাহ জনগোষ্ঠী যি লোক আছে বা চাহ বাগিচাসমূহ আছে, চাহ বাগিচাসমূহৰ ল'ৰা ছোৱালী এজন যদি কালি প্ৰশাসনিক বিষয়া হয়, আজি চাহ অঞ্চলৰ ল'ৰা ছোৱালী যদি এজন ডক্টৰ হয় বা এজন ইঞ্জিনিয়াৰ হয়, তেওঁলোকে চৰকাৰৰ ওচৰত কেতিয়াও নাযায়। গতিকে শিক্ষা ব্যৱস্থাটো আমাৰ ইয়াত দুৰ্বল কৰাৰ কাৰণটো হৈছে বিগত চৰকাৰবিলাকে দুৰ্বল কৰি ৰাখিছে, যাতে তেওঁলোকে সমাজ ব্যৱস্থাটোৰ ওপৰত মাত মাতিব নোৱাৰক। কাৰণ যেতিয়া মানুহ শিক্ষিত হ'ব তেওঁলোকৰ জ্ঞান হ'ব, আৰু জ্ঞান হোৱাৰ লগে লগে পৰিৱেশটো সুন্দৰ কৰিবলৈ তেওঁলোকে নিজেই প্ৰতিবাদ কৰিব। গতিকে শিক্ষা ব্যৱস্থাটোত চৰকাৰে আগৰ পৰাই হেমাহি কৰি আছে আৰু কৰি থাকিবই তেওঁলোকে। গতিকে তেনেকুৱা চৰকাৰ আমি উৎখাত কৰিব লাগে, যোনে শিক্ষা ব্যৱস্থাটোৰ ওপৰত গুৰুত্ব নিদিয়ে। আৰু আম আদমি পাৰ্টীয়ে এনেকুৱা এটা একমাত্ৰ দল যিটো দলে খালী শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ধন্যবাদ। প্ৰশ্নটিৰ বাবে ধন্যবাদ আপোনালৈ। যুৱচাম হৈছে আমাৰ দেশৰ ভৱিষ্যত। গতিকে যুৱচামে আজি ধৰি লওক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ, সকলোৰে হাতে হাতে আজি এণ্ড্ৰইড মোবাইল বা আইফোন, সকলো প্ৰায়বিলাক ল'ৰা ছোৱালীৰ হাতত যুৱচামৰ ওচৰত দেখা পোৱা যায়। তেওঁলোকে আজি ছ'চিয়েল মিডিয়াত হওক বা অন্যান্য ইণ্টাৰনেটতে হওক, আজি বৰ্তমান সমাজ ব্যৱস্থাত কি কি কাম হৈ আছে, কোন ৰাজনৈতিক দলে কেনেকুৱা ধৰণৰ কাম কৰিছে, কোন ধৰণৰ নেতাই কেনেকুৱা ধৰণৰ কাম কৰিছে তেওঁলোক অৱগত হৈছে।
আৰু মোৰ এটা মই আজি প্ৰচাৰৰ কাৰণে বিভিন্ন গাঁও অঞ্চলত ভিতৰুৱা অঞ্চলবিলাকত যেতিয়া গৈছোঁ তেতিয়া তেওঁলোকে আমাৰ অৰবিন্দ কেজৰিৱালজীৰ নেতৃত্বত কেনেধৰণে দিল্লীত চৰকাৰ চলিছিলে, ভগৱন্ত মানজীৰ কেনেকৈ ধৰণৰ নেতৃত্বত কেনেকৈ কাম হৈছে, যুৱ সমাজে মোক যেতিয়া কৈছে মোৰ যথেষ্ট ভাল লাগিছে, মই উৎফুল্লিত হৈছোঁ। আৰু যুৱচামৰ পৰা মই যথেষ্ট সঁহাৰি পাইছোঁ। তেওঁলোকে যে এটা সুন্দৰ ৰাজনৈতিক বাতাৱৰণ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোক নিজে লাগি আহিছে আৰু মোক সেই যুৱচামে আৰু সেই যুৱক যুৱতীসকলে মোক আগবঢ়াই নিবলৈ তেওঁলোক যথেষ্ট আগ্ৰহী আৰু সেই যুৱচামে মোক মোৰ নেতৃত্বটোত ভাল পাইছে আৰু যথেষ্ট যুৱক যুৱতী মোৰ কাৰণে হৈ ওলাই আহিছে। আৰু আমাৰ ৰাঘৱ চাদ্দাৰ দৰে এজন যুৱ নেতা আমাৰ যি ওলাই আহিছে, তেওঁৰ কামসমূহ যেনেকৈ ধৰি লওক আমাৰ স্বাস্থ্য বীমাৰ ওপৰত চৰকাৰে যি আগৰ কৰ লগাই আছিলে, সেই কৰটো আজি তেখেতে চৰকাৰৰ ওপৰত যি ধৰণৰ চাপ প্ৰয়োগ কৰিছিলে, সেই চাপ প্ৰয়োগ কৰাৰ ফলত আজি স্বাস্থ্য বীমাৰ পৰা চৰকাৰে কৰটো আঁতৰাবলৈ বাধ্য হ'ল। আজি যেনেকৈ বিমানবন্দৰসমূহত খাদ্য সামগ্ৰীৰ দাম 200ৰ পৰা 400 টকা আছিলে, সেই খাদ্য সামগ্ৰীৰ দাম আজি 10 টকাৰ পৰা 20 টকা হ'ল, কেৱল মাত্ৰ আমাৰ সাংসদসকলৰ কাৰণে। আমাৰ সাংসদসকলে তেনেকৈ বলিষ্ঠ নেতৃত্বত তেওঁলোকৰ কামবিলাক কৰি দেখাইছে। তেওঁলোকে যেনেকুৱা ধৰণৰ কথাবিলাক উপস্থাপন কৰে, সেই কামৰ ওপৰত তেওঁ দৃঢ়তাৰে সেই কামবিলাক কৰি যায় আৰু যুৱচামৰ ওচৰত যথেষ্ট তেওঁলোক প্ৰচাৰ হৈছে আৰু তেওঁলোক উৎফুল্লিত হৈছে। আৰু সেই যুৱচামে আমাৰ দলটোক আঁকোৱালি লোৱাৰ বাবে তেওঁলোকক সকলো যুৱচামক মই ধন্যবাদ জনালোঁ। আৰু তেওঁলোক যাতে সজাগ হওক, আমাৰ সমাজখনৰ প্ৰতি এটা সচেতনতা ভাৱ আনক আৰু সমাজখন শুদ্ধ আৰু সুন্দৰ কৰি পেলাওক। ধন্যবাদ। প্ৰশ্নটিৰ বাবে ধন্যবাদ আপোনালৈ। যুৱচাম হৈছে আমাৰ দেশৰ ভৱিষ্যত। গতিকে যুৱচামে আজি ধৰি লওক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ, সকলোৰে হাতে হাতে আজি এণ্ড্ৰইড মোবাইল বা আইফোন, সকলো প্ৰায়বিলাক ল'ৰা ছোৱালীৰ হাতত যুৱচামৰ ওচৰত দেখা পোৱা যায়। তেওঁলোকে আজি ছ'চিয়েল মিডিয়াত হওক বা অন্যান্য ইণ্টাৰনেটতে হওক, আজি বৰ্তমান সমাজ ব্যৱস্থাত কি কাম হৈ আছে, কোন ৰাজনৈতিক দলে কেনেকুৱা ধৰণৰ কাম কৰিছে, কোন ধৰণৰ নেতাই কেনেকুৱা ধৰণৰ কাম কৰিছে, তেওঁলোক অৱগত হৈছে। আৰু মোৰ মই আজি প্ৰচাৰৰ কাৰণে বিভিন্ন গাঁও অঞ্চলত ভিতৰুৱা অঞ্চলবিলাকত যেতিয়া গৈছোঁ তেতিয়া তেওঁলোকে আমাৰ অৰবিন্দ কেজৰিৱালজীৰ নেতৃত্বত কেনেধৰণে দিল্লীত চৰকাৰ চলিছিলে, ভগৱন্ত মানজীৰ কেনেকৈ ধৰণৰ নেতৃত্বত কেনেকৈ কাম হৈছে, যুৱ সমাজে মোক যেতিয়া কৈছে মোৰ যথেষ্ট ভাল লাগিছে, মই উৎফুল্লিত হৈছোঁ। আৰু যুৱচামৰ পৰা মই যথেষ্ট সঁহাৰি পাইছোঁ। তেওঁলোকে যে এটা সুন্দৰ ৰাজনৈতিক বাতাৱৰণ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোক নিজে লাগি আহিছে আৰু মোক সেই যুৱচামে আৰু সেই যুৱক যুৱতীসকলে মোক আগবঢ়াই নিবলৈ তেওঁলোক যথেষ্ট আগ্ৰহী আৰু সেই যুৱচামে মোক মোৰ নেতৃত্বটোত ভাল পাইছে আৰু যথেষ্ট যুৱক যুৱতী মোৰ কাৰণে হৈ ওলাই আহিছে। আৰু আমাৰ ৰাঘৱ চাদ্দাৰ দৰে এজন যুৱ নেতা আমাৰ যি ওলাই আহিছে, তেওঁৰ কামসমূহ যেনেকৈ ধৰি লওক আমাৰ স্বাস্থ্য বীমাৰ ওপৰত চৰকাৰে যি আগৰ কৰ লগাই আছিলে, সেই কৰটো আজি তেখেতে চৰকাৰৰ ওপৰত যি ধৰণৰ চাপ প্ৰয়োগ কৰিছিলে, সেই চাপ প্ৰয়োগ কৰাৰ ফলত আজি স্বাস্থ্য বীমাৰ পৰা চৰকাৰে কৰটো আঁতৰাবলৈ বাধ্য হ'ল। আজি যেনেকৈ বিমানবন্দৰসমূহত খাদ্য সামগ্ৰীৰ দাম 200ৰ পৰা 400 টকা আছিলে, সেই খাদ্য সামগ্ৰীৰ দাম আজি 10 টকাৰ পৰা 20 টকা হ'ল, কেৱল মাত্ৰ আমাৰ সাংসদসকলৰ কাৰণে। আমাৰ সাংসদসকলে তেনেকৈ বলিষ্ঠ নেতৃত্বত তেওঁলোকৰ কামবিলাক কৰি দেখাইছে। তেওঁলোকে যেনেকুৱা ধৰণৰ কথাবিলাক উপস্থাপন কৰে, সেই কামৰ ওপৰত তেওঁ দৃঢ়তাৰে সেই কামবিলাক কৰি যায় আৰু যুৱচামৰ ওচৰত যথেষ্ট তেওঁলোক প্ৰচাৰ হৈছে আৰু তেওঁলোক উৎফুল্লিত হৈছে। আৰু সেই যুৱচামে আমাৰ দলটোক আঁকোৱালি লোৱাৰ বাবে তেওঁলোকক সকলো যুৱচামক মই ধন্যবাদ জনালোঁ। আৰু তেওঁলোক যাতে সজাগ হওক, আমাৰ সমাজখনৰ প্ৰতি এটা সচেতনতা ভাৱ আনক আৰু সমাজখন শুদ্ধ আৰু সুন্দৰ কৰি পেলাওক। ধন্যবাদ। চাওক, ধৰ্মীয় ৰাজনীতিটোতকৈ বহুত ঊৰ্ধত আম আদমি পাৰ্টীৰ ৰাজনীতি। আমি সদায় উন্নয়ন প্ৰগতিৰ কথাই সদায় আলোচনা কৰোঁ। আমি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কথা পাতোঁ। আমি ধৰ্মৰ কথা নাজানো। সকলো মানুহ একেই, সকলো ধৰ্মাৱলম্বী মানুহ একেই হয়। আমাৰ যেনেকৈ শৰীৰত তেজ আছে, তেওঁলোকৰো তেজ আছে। কিন্তু আমি ধৰ্মৰ সম্পৰ্কত কোনো ধৰণৰ বিতৰ্কতা আলোচনা কৰিব নিবিচাৰোঁ। ধৰ্মীয় বস্তু এটা মানুহৰ একান্ত ব্যক্তিগত বস্তু। গতিকে ধৰ্মৰ নামত ৰাজনীতি কৰাটো এক কথাত ক'ব গ'লে এক পাপ। গতিকে আমি ৰাইজৰ ওচৰত খালি উন্নয়নৰ কাম কৰিবলৈহে ওলাই আহিছোঁ আৰু উন্নয়নৰ কাম কৰি যাম, যাতে সকলো মানুহৰ ভাল হওক। ধন্যবাদ।